কহুয়া বন মোর শান্ত মন আল ফুল হাতেৰে লোৱা সাবতি যোগীঘোপাৰ যি পৰিৱেশ এই পৰিৱেশটোকে অতি সুন্দৰ কৰি তুলিছে ভূপেন হাজৰিকাময় কৰি তোলা হৈছে যে মানুহ যিগৰাকী ব্যক্তিয়ে আমাৰ সমাজৰ কাৰণে অসমৰ ৰাইজৰ কাৰণে যথেষ্টখিনি বৰঙণি আগবঢ়ালে তেখেতৰ গীতেৰে তেখেতৰ কথাৰে তেখেতৰ কণ্ঠেৰে গোটেইবিলাক তেখেতে মানে উজাৰি দিছে তেখেতে গতিকে তেখেতক যথাৰ্থ সন্মান প্ৰদৰ্শন কৰা হৈছে আৰু আমি আশাবাদী যে অসমৰ ৰাইজে তেখেতক আৰু বহুতখিনি নতুনকৈ মানে ইতিমধ্যে জানে কিন্তু আৰু নতুনকৈ যথেষ্টখিনি কথা আৰু জানিব বিশেষকৈ আমাৰ যুৱ প্ৰজন্মই গম পাব এইখিনি কথা তেখেতৰ ব্যক্তিত্বত আকৰ্ষিত হ'ব বুলি নৱ প্ৰজন্ম আকৰ্ষিত হ'ব বুলি আমাৰ দৃঢ় বিশ্বাস তীৰ্ণ পাৰৰে অনুষ্ঠানটি দেখি খুবেই ভাল লাগিছে যে ভূপেন হাজৰিকাৰ ওপৰত কেন্দ্ৰ কৰি বিভিন্ন বিভাগৰ জৰিয়তে এনেকুৱা এটা পদক্ষেপ হাতত লৈছে যে আমাৰ এই অনুষ্ঠানটো বোধ কৰোঁ আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তৎপৰতাতেই বোধ কৰোঁ বিষ্ণুৰ পাৰৰে এই অনুষ্ঠানটো অনুষ্ঠিত হৈছে কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে তান নামৰে সুৰতে আনন্দত নাচিছিল পবিত্ৰ বৰদোৱা থান মোৰ গুৰুৱে পবিত্ৰ বৰদোৱা থান পবিত্ৰ বৰদোৱা থান পবিত্ৰ বৰদোৱা থান 14 বছৰ বয়সতে যিগৰাকী ব্যক্তিয়ে গুৰুজনাৰ আধ্যাত্মিক চিন্তাৰ এই কথা আৰু সুৰেৰে সুৰাৰোপ কৰি পেলাই সৃষ্টি কৰিছিল সেইজন আমাৰ সকলোৰে সকলোৰে শ্ৰদ্ধাৰ ভূপেন দা গতিকে তেখেতৰ ওপৰত সমগ্ৰ অসমত বা সমগ্ৰ ভাৰতবৰ্ষত ইয়াৰ প্ৰতিফলন হ'ব তেখেতৰ সৃষ্টিৰাজি যেতিয়ালৈকে নদী পাহাৰ পৰ্বত থাকিব তেতিয়ালৈকে আমি আশা কৰোঁ ভূপেন দাৰ সৃষ্টি সদায় সমৰ্থ লাভ কৰিব মই আৰু বেছি ক'ব নিবিচাৰোঁ যে তেওঁৰ সৃষ্টিৰাজিয়ে আমাক যি দেখুৱাইছে আমি আশা কৰিম আমাৰ সমাজ আমাৰ সংস্কৃতি আমাৰ সামগ্ৰিকভাৱে মানৱ জীৱনৰ মানৱ প্ৰেম এই কথাটো তেওঁৰ গীতৰ মাজতে আমি পাবলৈ সক্ষম হৈছোঁ গতিকে মই আশা কৰোঁ আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ ভূপেন দাৰ সৃষ্টিক সমৰ্থ লাভ কৰিবলৈ সক্ষম হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ